हेलो गाइज मिस्टर बिटुदार अन्धाश्रমৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান দেখাবলৈ গৈ আছো আপোনালোকে চাব উপভোগ কৰিব তেখেতকো দেখাম আপোনালোকে চাগে গম পাইছে আজি তেখেতৰ ভিডিঅ'বোৰ চাই পেলাই আজি তেখেতৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান চলি আছে বৰ্তমান আমি আহি পাই আছোহি এইয়া অনুষ্ঠান তেখেতৰ চাগে ভাষণ শুনিছেই বহুত কম তেখেতৰ প্ৰতি প্ৰকৃত যিটো পৰিচয় তাৰ ওচৰত এই শব্দকেইটা বহুত সৰু গতিকে আমি বিশেষ একো দিব নোৱাৰো এখন সামান্য সম্বৰ্ধনা পত্ৰ তেখেতক আগবঢ়াই আমি তেখেতক সন্মান দিব খুজিছো সকলোৱে থিয় হৈ তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালো তেখেতক সন্মান জনাবলৈ অনুৰোধ জনালো এই মহান ব্যক্তিজনক ধন্যবাদ মই মোৰ ফালৰ পৰাও শ্ৰদ্ধাৰ চন্দ্ৰকান্ত ডেকা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ সন্মান জনাব লৈছো লগতে বিটুপন ডেকা বিটুদাকো এখনি ফুলাম গামোচাৰ সন্মান জনাব লৈছো সৰি বুবুল নেওগ राहुल आहा राहुल कणमानी लरा आपनालोके आशीर्वाद करिब किमान कष्ट करिसे মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো ৰাহুল ঘোষ অনবৰত বিটুদাৰ লগত চাৰদৰে লাগি আছে ৰাহুল ঘোষ নহলো কিন্তু এই আমাৰ যেটো প্ৰচাৰ বিভাগ এটো আসলতে সামাজিক মাধ্যমত নগল হেতেন তেখেত মেইন মানুহ আৰু বুবুল নেওগ এই বুবুল নেওগ আমি কোনোৱে তেখেতৰ দৰদি কণ্ঠৰে তেখেতে কপাইছিলে আমাৰ এই সংগীত যাত্ৰাত তেওঁলোকে এই শিল্পীসকলক মৰম দিব পুনৰ কৈছো প্ৰকৃত শিল্পী মাটি শিল্পী মৰম দিব হস্তীয়া গ্লেমাৰ পিছত দৌৰা শিল্পীসকলকে আমি বেছি চিনি পাওঁ অপ্ৰিয় সত্য কথা কিন্তু এইসকল প্ৰকৃত শিল্পী মাটি শিল্পী কোনো হ'ব সকলোৱে কিন্তু শিল্পী হ'ব নোৱাৰে গতিকে শিল্পীসকলক মৰম দিব এই মাটি শিল্পীসকলক মৰম দিব পুনৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি মই মাইক্ৰফোনটো বিটুদাক আগবঢ়াই দিছো বহুলা কৰে মাইক বহুলা আচলতে এই যাত্ৰা মই ইয়াত মহান বুলি নকওঁ মহান এই অসমবাসী মহান মোৰ অনুৰাগী বহুলা মই কেতিয়াও ভাগৰা নাই বহুলা মই ৰাহুল চাবিৰ বিদ্যুৎ সকলো আমি কেতিয়াও ভাগৰা নাই গতিকে আমি অনুষ্ঠানৰ প্ৰত্যেকটো গীত আৰম্ভ কৰিছিলো জুবিনদাৰ মই ভাগৰা জীৱনটো হেৰুৱা নাই এটা কলি মাত্ৰ হৈ দিওঁ জীৱনটো হেৰুৱা নাই যদি মই ভাগৰি পৰিলোহেঁতেন আজি হয়তো এই অন্ধ আশ্ৰমখন নহলহেঁতেন মই যদি জীৱনটো হেৰুৱাই পেলালোহেঁতেন তেতিয়া হয়তো এই দৃষ্টিহীন লোকসকল আজি আপোনাৰ লগত পৰিচিত নহলহেঁতেন কি কম আপোনালোকক গতিকে আহক আজি এই গীতৰ এটিকলি আপোনালোকক আমাৰ জীৱনটোৰ বিষয়ে আপোনালোকক এটা জনা কথা যে জীৱনটো ইমান সহজ নহয় জীৱনটো ইমান সহজ নহয় যুঁজিবলৈ আচলতে সাহসতকৈ মেইন কথা বিশ্বাস লাগিব আৰু বিশ্বাস আছে বাবে জীবন থাকে মানে বুঝি মোৰ জীৱনৰ মহত্ব টকা পইচা মোৰ বাবে সৰ্বশ্ৰেষ্ঠ নহয় মাটি সম্পত্তি মোৰ বাবে সৰ্বশ্ৰেষ্ঠ নহয় মানুহৰ জীৱন যিনি ভাল পাওঁ মানুহৰ জীৱন বচাই ভাল পাওঁ এই মোৰ এক নিচা বাকী আপোনালোকে বিচাৰিব
মোৰ দৃষ্টিভংগী ভগৱানে আমাক চব দিছে সকলো দিছে এই সকলো লোকৰ চকুযোৰ দিয়া নাই আমি জীয়াই থাকোঁতে লোকৰ দৃষ্টিদান কৰিব নোৱাৰো কিন্তু আমাৰ দৃষ্টিটো আগুৱাই দিব পাৰো গতিকে ভগৱানক মই ধন্যবাদ জ্ঞাপন কৰিছো যে মোক সকলো ইয়াতকৈ আৰু একো নালাগে গৰি গৰি ৰতি দিলে পৰে পৰে জীৱন কৰে গৰি গৰি ৰতি দিলে পৰে পৰে জীৱন কৰে কোনটো বিচাৰি গুৰুনাৰ জীবন এ আমার জীবন এ যাত্রা থ্যাংক ইউ সো মাচ